লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক নিখাই আৰক্ষী আটক কৰিছে মাজনিখা আৰক্ষী আটক কৰিছে কিন্তু কিয় আটক কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই সবিশেষ জনাই গৈছে এই মুহূৰ্তত পুৱাই ঘৰৰ পৰা গোলাঘাট আৰক্ষী আটক কৰে বিদ্যুৎ শইকীয়াক আৰু পুৱতি নিখাই যেটো আটক কৰা হৈছে বিদ্যুৎ শইকীয়াক আৰু গোৱালগাঁৱত হঠাৎ উপস্থিত হৈছিল গোলাঘাট আৰক্ষী কি কাৰণত বিদ্যুৎ শইকীয়াক আটক কৰিছে সেয়া জানিব পৰা হোৱা নাই এতিয়াও জনোৱা নাই আৰক্ষীয়ে আসলে কি কাৰণত তেওঁক আটক কৰা হৈছে আৰক্ষী থানাৰ বিশেষ কক্ষত ৰখা হৈছে বিদ্যুৎ শইকীয়াক এই মুহূৰ্তত আমি জনাই আছো বিশেষ খবৰ কিয়নো এবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকক আটক কৰিছে আৰক্ষীয়ে কিন্তু কিয় আটক কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে একাংশই যেটো মন্তব্য প্ৰকাশ কৰিছে আসলতে কিয় তেওঁক আটক কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু আকাশ দলেক আৰক্ষীয়ে আটক কৰিছে কোনো অভিযোগ নথকাকৈ আটক কৰাৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুব্ৰত দত্তই ইতিমধ্যে কেইবাজনুৱে যেটো নিজৰ মত বিনিময় প্ৰকাশ কৰিছে আসলতে তেওঁলোকক কিয় আটক কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই আৰু পুৱতি নিখাই তেওঁলোকক আটক কৰিছে আৰক্ষীয়ে আৰু কি কাৰণত আটক কৰিছে আৰক্ষীয়ে সেয়া এতিয়াও জানিব পৰা হোৱা নাই গুৱাহাটীৰ নিজ বাসভৱনৰ পৰা আটক কৰা হৈছে আকাশ দলে আৰু আৰক্ষীয়ে কোনো অভিযোগ নথকাকৈ আটক কৰাৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্য দেখিবলৈ পোৱা গৈছে এই ঘটনা সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে সেয়া শুনাই ল'ব বিচাৰি আজি পুৱতি নিশা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক পুৱতি নিশা আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰিছে কোনো কাৰণ নাই কোনো প্ৰসংগ নাই কোনো অভিযোগ নাই তেওঁলোকক আহি মুঠতে আৰক্ষীয়ে ঘৰৰ পৰা উঠাই নিছে আৰু তেওঁলোকক লগতে তেওঁলোকৰ পৰিয়ালক কোনো জনোৱা নাই যে কি কাৰণত তেওঁলোকক আটক কৰা হৈছে আৰু আমি সন্দেহ কৰিছো যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিব আৰু তেওঁলোকৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত অসমৰ জনসাধাৰণৰ সমস্যাক লৈ প্ৰতিবাদ কৰাৰ আশংকাতে ভয়তে বিদ্যুৎ শইকীয়া আৰু আকাশ দলেক আটক কৰা হৈছে এই বিজেপি চৰকাৰখনে তেওঁলোকৰ জনস্বাৰ্থ বিৰোধী আৰু ফেচিবাদী যি চৰিত্ৰ এনে ধৰণৰ কামসমূহৰ মাজেৰে বাৰে বাৰে তেওঁলোকে এয়া প্ৰমাণ কৰি আহিছে আৰু পুনৰবাৰ তেওঁলোকৰ সেই ফেচিবাদী চৰিত্ৰ নাজি চৰিত্ৰ তেওঁলোকে এই কাৰ্যৰ জৰিয়তে আৰু এবাৰ প্ৰমাণ কৰিলে আমি জাতীয় যুৱ বাহিনীয়ে এই ঘটনাক তীব্ৰ বিৰোধিতা কৰিছো গৰিহণা জনাইছো ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে বিনা চৰ্তে আসলে ইয়াত কোনো চৰ্ত থকাৰ প্ৰসংগই নাই যেহেতু কোনো কাৰণ বা অভিযোগই নাই আমি অতি শীঘ্ৰে বিদ্যুৎ শইকীয়া আৰু আকাশ দলেক মুক্তি দিবলৈ দাবী জনাইছো আমাৰ জাতীয় যুৱ বাহিনীয়ে আৰু অতি শীঘ্ৰে যদি মুক্তি নিদিয়ে দুইজন নেতাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও তেওঁলোকৰ কাৰ্যসূচী নিশ্চয় ল'ব আৰু আমি জাতীয় যুৱ বাহিনীয়েও আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম যদিহে কেৱল কোনো বিনা কাৰণত অভিযোগ নোহোৱাকৈ এনেধৰণে নেতাসকলক কৃষক মুক্তিৰ নেতাসকলক আৰক্ষীয়ে আটক কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে মাজনিখাত আৰু পুৱতি নিশাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে ডাঙৰীয়াক যি ধৰণে অন্যায়ভাৱে অগণতান্ত্ৰিকভাৱে আটক কৰা হৈছে এই কথাক আমি পোনপ্ৰথমতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি হৈ আমি তীব্ৰ গৰিহণা জনাইছো আৰু অতি শীঘ্ৰে এই দুগৰাকী নেতাক তেখেতসকলে মুক্তি কৰি দিব লাগে তাৰ বাবে দাবী উত্থাপন কৰিছো আৰু এই সময়তে আমি আজি প্ৰশ্ন কৰিব বিচাৰিছো মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যে অসমত কি চলি আছে অসমত আজি কি ৰাজ চলি আছে অসমত আজি গণতন্ত্ৰ আছে বা নাই অসমত কি ব্যৱস্থা মূলেদি অসমীয়া মানুহবোৰৰ প্ৰতি এনেধৰণে আপোনালোকে অত্যাচাৰ কৰি আছে আজি এই চৰকাৰ অসমীয়াৰ বাবে নে অসমীয়া মানুহবোৰৰ প্ৰতি অত্যাচাৰ কৰাৰ বাবে এই প্ৰশ্নসমূহ আজি উত্থাপন কৰিব বিচাৰিছো আমি জিপি সিং ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো অসম পুলিচে মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ মতে উঠা আৰু বহা কৰি আছে নেকি আমি জিপি সিং ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো আজি আসাম পুলিচে আসাম পুলিচ ল' বুক ভাৰতৰ সংবিধান ভাৰতৰ আইন কানুন ব্যৱস্থাৰ মতে চলি আছে নে নিৰ্দিষ্ট কোনোবা এগৰাকীয়ে প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিৰ মতে চলি আছে আমি পুনৰ এবাৰ দাবী উত্থাপন কৰিছো আৰু ক'বলৈ বিচাৰিছো বিদ্যুৎ শইকীয়া ডাঙৰীয়া আকাশ দলে ডাঙৰীয়াৰ প্ৰতি যি অন্যায় কৰা হৈছে ইয়াৰ বিৰুদ্ধে কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ জনতাই আজি
প্ৰায় আমি ঘোষণা কৰিছো যদি মুক্তি কৰি নিদিয়ে অতি শীঘ্ৰে তেনেহলে অনাগত দিনত অসমৰ প্ৰান্তে প্ৰান্তে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব গণতান্ত্ৰিক আন্দোলনবোৰ হ'ব আৰু এই আন্দোলনৰ সন্মুখীন হ'বলৈ অসম চৰকাৰ আৰু অসম পুলিচ সাজু হৈ থাকক আৰু যদি জিপি সিং ডাঙৰীয়াই যে দম দেখাব বিচাৰিছে যে দাদাগিৰি দেখাব বিচাৰিছে তেনেহলে আপোনাক আমি চেলেঞ্জ কৰিছো দেৰগাঁৱৰ যি ভয়াৱহ ঘটনা হৈ গ'ল দুৰ্ঘটনা হৈ গ'ল এই দুৰ্ঘটনাত জড়িত থকা যিসকল ব্যক্তিসকলৰ আমি নাম ইতিমধ্যে ৰাজহুৱা কৰিছো কয়লা ভৰ্তি ট্ৰাকৰ কাৰণে যি দুৰ্ঘটনা হৈছে ৰাস্তাৰ বিষমতি যি দুৰ্ঘটনা হৈছে এই ব্যক্তিসকলক আপুনি আটক কৰিব পাৰিব নেকি আজি যিসকলে কয়লা ৰাজ কৰি আছে যিসকলে আজি শিল মাফিয়া কৰি আছে যিসকলে গৰুৰ নামৰ সিন্ডিকেট চলাই আছে যিসকলে আজি মাটিৰ মাজত দালালি কৰি আছে যিসকলে আজি ড্ৰাগছৰ ৰমৰমা বেহা চলাই আছে যিসকলে কাঠৰ ওপৰত আজি ৰমৰমা বেহা চলাইছে এই সিন্ডিকেট ৰাজৰ বিৰুদ্ধে আপুনি কেতিয়াবা সৰব হ'ব পাৰিব নেকি সহজ সৰল অসমীয়া জনতাৰ মাজত থিয় দিয়া কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতি আপুনি কিমান দিন অত্যাচাৰ কৰিব কিমান দিন আপুনি দাদাগিৰি কৰিব কিমান দিন আপুনি জেল ভৰাও কাৰ্যসূচীবোৰ লৈ থাকিব আপুনি যি কাৰ্যসূচী ল'বলগীয়া আছে লওক কিন্তু পৰৱৰ্তী সময়ত আপোনাক চাব এতিয়াকে ক্ষমা নকৰে আপোনাৰ অসমীয়া মানুহ ক্ষমা নকৰে আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো আপুনি বহুত অহংকাৰ কৰিছে বহুত দমবোৰ দেখাইছে আপুনি বহুত মহিমতালি কৰিছে সকলো এতিয়া আপোনাৰ দাদাগিৰি মহিমতালিবোৰ কিন্তু ভংগ হ'ব আৰু অসমৰ জনতাই আপোনাক কেনেকৈ মুখ্যমন্ত্ৰী আসন পৰা কাঢ়ি মেলি আপোনাৰ ৰাজপথৰ মাজত থিয় কৰাই দিব এই দিনবোৰ আপুনি চাবলৈ বৰ বেছি সময় নালাগে আপুনি চাই থাকক আৰু পুনৰ এবাৰ আমি কৈছো বিদ্যুৎ শইকীয়া ডাঙৰীয়া আকাশ তলে ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি কৰি দিয়ক যদি মুক্তি নকৰে ছাত্ৰ মুক্তিয়ে কৃষক মুক্তি সংগ্ৰামতে এক জোৰদাৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব